এইগৰাকী হৈছে সকলোৱে চিনাকি সকলোৱে মৰমৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা বা আৰু বৰষা বাৰ লগত সকলোৱে একপি সেলফি উঠিবলৈ ইয়াত চেষ্টা কৰি আছে বহুতো ভিৰ হৈছে গতিকে চাওক সুন্দৰ পৰিৱেশ উঠি লওঁ Hello everyone, welcome back to my YouTube channel Bijay's Vlog. তো স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ এজন আমাৰ স্থানীয় দাদা আহিছে আৰু এই গৰঙা মেলা তেওঁ এখন সুন্দৰ চেণ্ডেলৰ দোকান খুলিছে তেওঁ নিজে বনাইছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁ এই নিজেই চেণ্ডেলবোৰ নিজেই মেচিনত বনাইছে আৰু মেচিনত বনাই তেওঁ এই মেলালৈ লৈ আহিছে এই চেণ্ডেলবোৰৰ দাম মাত্ৰ 100ৰ পৰা 130 টকাৰ ভিতৰত পাব আৰু ভেৰাইটি কালাৰ পাব ভেৰাইটি ডিজাইন পাব খুব ধুনীয়া হাৱাই চাপ্পল গতিকে আপোনালোকে আহিলে এই ক্ষেত্ৰৰ পৰা আপোনালোকে এই চেণ্ডেলবোৰ কিনিব পাৰে আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব অতি সোনকালে তেখেতৰ ঘৰলৈ মই গৈ আছো কেনেকৈ এই চেণ্ডেলবোৰ কেনেকৈ তেওঁ বনায় মেৰামতি কৰে বা নতুনকৈ বনায় গতিকে সকলো দৃশ্যাংশ আপোনালোকৰ মাজত দাঙি ধৰিম গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এজন অসমীয়া যুৱক হিচাপে উঠি অহা যুৱক হিচাপে তেখেতে সুন্দৰ এইটো ব্যৱসায় কৰিছে গতিকে তেখেতক খসাকৈ খলাক ল'বলগীয়া গতিকে আমি আশা কৰিছোঁ তেখেতে এই ব্যৱসায়ত উন্নতি লাভ কৰক তেখেতৰ এই মহান কৰ্মই যুৱ প্ৰজন্মক যথেষ্ট প্ৰেৰণা দিব উঠি অহা যুৱ প্ৰজন্মক বিশেষকৈ ধন্যবাদ থাকিল স্ক্ৰীনত দেখিবলৈ পোৱা এইখন হৈছে প্ৰৱেশ দুৱাৰ আৰু এই গেটখনৰ পৰা গৰঙা মন্দিৰলৈ 3 কিলোমিটাৰ দূৰ আৰু 3 কিলোমিটাৰ দূৰ গৈ আমি সেই গৰঙা মন্দিৰতে হোলী পৰিৱেশ সেই হোলী পৰিৱেশ আপোনালোকক সবিশেষে আপোনালোকে এই ৰাস্তাৰে গৈ থকা PW ৰোড এই ৰাস্তাৰে গৈ থকা গাড়ী মটৰ আপোনালোকে অনুমান কৰিব পাৰিছে গৰঙা মেলাত দৰ্শকৰ ভিৰ হৈছে গতিকে ফলত আমি ভিডিঅ'টো অলপ সুকলম নকৰি আৰম্ভ কৰোঁ শান্তি নিদিয়ে ন পৰিৱেশ চাব এতিয়া চাওক এই ৰাস্তাতে কিমান দৰ্শক আহি আছে ভক্তগণ ৰেচ আহি আছে দৌল উৎসৱ যিহেতু আৰু মোৰ পাছফালে যিখন বেনাৰ দেখিছে আপোনালোকে গমে পাইছে আদৰণি গেট গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ পলম নোহোৱাকৈ আমি সেই মহাপ্ৰভু গৰঙা মন্দিৰলৈ যাওঁ তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ সকলো ফালে মিউজিক বাজি আছে আৰু উপস্থিত পাইছোঁ আহি গৰঙা মন্দিৰ হোলীৰ মেলাত পাইছোঁ আহি আপোনালোকক হোলীৰ পৰিৱেশ দেখুৱাম মহাপ্ৰভু গৰঙা মন্দিৰ তিনিদিনীয়া কাৰ্যসূচীৰ উলহ মালহ পৰিৱেশেৰে দৌল উৎসৱ গৰঙা মন্দিৰত পালন কৰা হয় বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া গৈ আছোঁ সেই মহাপ্ৰভু গৰঙা মন্দিৰলৈ কিন্তু তাৰ আগে আপোনালোকক ইয়াৰ চাৰিওপাশৰ পৰিৱেশ দেখাই আছোঁ আৰু এখন হৈছে আমাৰ খুৰা হোটেল খুৰা এয়া হোটেল এখেত হৈছে আমাৰ খুৰা তেখেতে ইয়াত প্ৰতি বছৰে হোটেল দি আহিছে গতিকে আৰু এজন দাদা আছে সেই দাদাৰ হোটেলখনো আপোনালোকক দেখুৱাই দিম আপোনালোকে ইয়াত সকলো ধৰণৰ ভেজ নন ভেজ সকলো ইয়াত পাব এই হৈছে আমাৰ বৰাদা আছে আৰু বৰাদাও প্ৰতি বছৰে এই ঠাইখিনিত হোটেল দি আহি আছে গতিকে বতৰটো অলপ বেয়া যিহেতু সেইকাৰণে কৈছে বতৰ মানে মানুহৰ পৰিৱেশটো অলপ সমাগমটো কম হৈছে যি কি নহওক যদি বতৰ ভাল হয় তেতিয়াহ'লে কোনো প্ৰব্লেম নাই গতিকে ইয়াত চাওক সুন্দৰভাৱে ইয়াত চিকেন বনাই আছে ভেজ বনাই আছে চাওমিন বনাই আছে আপোনালোকে সকলো সুবিধা পাব খোৱা লোৱা ইত্যাদি হোটেল এভেইলেবল আৰু এখন আছে ধুনীয়াকৈ মেনু মাৰি থৈ দিছে ক'ত কি দাম আছে গতিকে আহক গৰঙা মন্দিৰলৈ মেলাত পাব আপোনালোকে পৰম্পৰা খাদ্য থলুৱা খাদ্য এয়া হৈছে ৰাইচ বিয়েৰ পাব আপোনালোকে পৰম্পৰা যি খাদ্য সেই খাদ্য পাব যিহেতু আজি হোলী উৎসৱৰ প্ৰথমটো দিনা গৰঙা মন্দিৰত মহাপ্ৰভু গৰঙা মন্দিৰত আৰু মীনা বজাৰৰ ওচৰতেই কেইবাখনো হোটেল ইয়াত স্থাপন কৰা হৈছে হোটেল হট আইটেমছ হোটেল মা হোটেল আদি কৰি বহুকেইখন হোটেল আপোনালোকে ইয়াত দেখিবলৈ পাব গতিকে আহক যদি আপোনালোকে এই মুহূৰ্তত মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে মহাপ্ৰভু গৰঙা মন্দিৰৰ মেলালৈ আহিব পাৰে এক পৰম্পৰা উৎসৱ এই গৰঙা মেলাত 100 টকীয়া মাল তামান হৈ আছে আপোনালোকে আহি নিব পাৰিব আৰু এইজন ব্যক্তিয়ে চাওক এই চৰিয়াবোৰ প্লাষ্টিক মেটেল লাইলনৰ কেনেদৰে কোবাই আছে কিন্তু ইমান জোৰকৈ কোবাইছে তথাপিতো ফাটি যোৱা নাই মাত্ৰ 100 টকাত আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব এই গৰঙা মন্দিৰত এতিয়া চাওক একদম এভেইলেবল আছে এক প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব এই মেলালৈ আহিলে গতিকে চাওক
আৰু এই গৰঙা মন্দিৰৰ যি হোলীৰ মেলা, এই হোলী উৎসৱত এওঁলোকে প্ৰতি বছৰে আহে, ইয়াতে দোকান দিয়ে। গতিকে চাওক, এই প্লাষ্টিক মানে লাইলনৰ এই চৰিয়াবোৰ মগবোৰ আপোনালোকে মাত্ৰ 100 টকাত কিনিব পাৰিব। আৰু 50 টকাৰ পৰা আৰম্ভ কৰি 100 টকা, 150 টকা, 200 টকালৈ আপোনালোকে ইয়াৰ পৰা এইবোৰ ঘৰুৱা সামগ্ৰী আপোনালোকে ঘৰলৈ কিনি নিব পাৰিব। মই দুখিত, এই ভিডিঅ'টো আপলোড কৰোঁতে কিছু পলম হ'ল, গতিকে তাৰ বাবে মই দুখিত। গতিকে আজি প্ৰথমটো দিন, গতিকে আৰু দুদিন কাৰ্যসূচী আছে, দুদিনীয়া কাৰ্যসূচী আছে। সম্পূৰ্ণ 3 দিনীয়া কাৰ্যসূচীয়ে গৰঙা মন্দিৰত উলহ মালহ পৰিৱেশেৰে হোলীৰ যি হোলী উৎসৱ, ফাকুৱা উৎসৱ পালন কৰা হয়। গতিকে আপোনালোকে সকলোকে এই মেলালৈ, এই উৎসৱলৈ স্বাগতম জনাইছোঁ। আৰু শ্ৰী শ্ৰী গৰঙা মন্দিৰ দৌল উৎসৱত 25 মাৰ্চৰ পৰা 27 মাৰ্চ কমৰপুৰ পবিতৰাত অনুষ্ঠিত কৰা হয়। আৰু এইখন মঞ্চতেই 3 দিনীয়া কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজিৰ প্ৰথম নিশাৰ কাৰ্যসূচী আছে আধুনিক নৃত্য প্ৰতিযোগিতা, লগতে পৰম্পৰা সাজপাৰৰ প্ৰতিযোগিতা। যদি আপোনালোকে পূজাৰ সামগ্ৰী ল'ম বুলি ভাবিছে, কিনিম বুলি ভাবিছে, তেতিয়াহ'লে গৰঙা মেলাৰ যি হোলীৰ উৎসৱ, হোলী উৎসৱত আহি আপোনালোকে ফাকুৱা উৎসৱৰ পৰা, এই মেলাৰ পৰা আপোনালোকে পূজাৰ সামগ্ৰী কিনিব পাৰিব। লগতে আপোনালোকে ডেক'ৰেশ্যনৰ বাবে ইয়াত বিভিন্ন ফুলৰ দোকান আহিছে, গতিকে এইবোৰ যদিও কৃত্ৰিম প্লাষ্টিক ফুল, গতিকে আপোনালোকে ডিজাইনৰ কাৰণে ঘৰলৈ নিব পাৰিব। আৰু চাওক, হেণ্ড ৱাটছ আহিছে, চশমা আহিছে, গতিকে এইবোৰ দোকান। প্ৰথম মই এজন কাষ্টমাৰ আহিছোঁ, গতিকে ইয়াত বহনি কৰিম। আৰু এই দোকানখন গুৱাহাটীৰ পৰা আহিছে, তেখেতে ক'লে গুৱাহাটীৰ পৰা তেখেত আহিছে, গতিকে প্ৰতি বছৰে আহে। আৰু আপোনালোকে এই মেলাত পাব গোসাঁই থোৱা থাপনা, গতিকে এই থাপনা আপোনালোকে নিব পাৰিব, ক্ৰয় কৰিব পাৰিব। আৰু এয়া হৈছে গৰঙা মন্দিৰৰ এই উৎসৱত যোৱা বাটত থকা এই দোকান পোহাৰ। আৰু ইয়াত চাওক, ৰাস্তাৰ পৰা PW ৰাস্তাৰ পৰা দোকান পোহাৰবিলাক আৰম্ভ হৈছে সেই মন্দিৰৰ ভিতৰলৈ। গতিকে আপোনালোকে আহক এই মেলাত। আৰু এই মেলাত আপোনালোকে পাব বিভিন্ন ধৰণৰ সাজ পোছাক, অসমীয়া সাজ পোছাক পাব, মেখেলা চাদৰ পৰা ইত্যাদি কৰি আপোনালোকে ইয়াৰ পৰা, মেলাৰ পৰা কিনিব পাৰিব। ধন্যবাদ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আপোনালোকলৈ হোলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।